আমার হরির ঈশ্বর দিয়া একটা আশীর্বাদ হয় আপুনি আৰু মই এই হৰিটোক ঈশ্বৰৰ গৌৰৱ কৰিবৰ কাৰণে ঈশ্বৰে দিছে প্ৰেজ দ্য লৰ্ড এই হৰিৰ আপুনি অপব্যৱহাৰ কৰিছে নেকি এই হৰিটো আপুনি আৰু মই অপব্যৱহাৰ কৰিছো নেকি আপুনি আৰু মই পাপলৈ ঠেলি দিছো নেকি আপুনি আৰু মই শয়তানক দি দিছো নেকি আপুনি আৰু মই আপোন ঘাতি হ'ব বিচাৰিছো নেকি আজি আমি বাইবেলত পাইছো পৌল আৰু সিল যেতিয়া তেওঁবিলাকে প্ৰচাৰ কৰি আছিল তাতে দৈৱকী আত্মা ধৰা এগৰাকী বেটি আছিল বুলি কৈছে বাইবেল আৰু সেই বেটিগৰাকী দৈৱকী আত্মা দৈৱকী আত্মা এনি টাইম বকবকাই থকা আৰু এনি টাইম বেলেগ বেলেগ কথা কৈ থকা মানুহবিলাকক লোভত পেলাই দিয়া এনেকুৱা একটা আত্মা এজনী ছোৱালীৰ ওপৰত আছিলে তেতিয়া পৌল আৰু সিলে যেতিয়া তাত গৈছিলে আৰু হিটো মতে পৌল আৰু সিলক দেখি সেই আত্মাটো কৈছে এইবিলাকে হসাকৈয়ে ঈশ্বৰৰ দাগ হয় কাৰণ এইবিলাক তেওঁ নিন্দা কৰিছে ঠাট্টা কৰিছে আৰু হিটো মতে বহুত পৰলৈকে বহুত দিনলৈকে তেওঁবিলাকে দেখি আছে পৌল আৰু সিলে তেতিয়া সেই দৈৱকী আত্মাক তেওঁবিলাকে তবিয়ালে খেদাই দিলে আৰু হুষ্ট হল আৰু হিটো মতে কি হল তাত থকা মানুহবিলাক যাজকসকলে বজাৰৰ মালিকসকলে এই পৌল আৰু সিলক ধৰিলে আৰু ধৰি তেওঁবিলাকক খুব ভেটেৰে কোবাই লৈ গ'ল আৰু লৈ যোৱাৰ পাছত তেওঁবিলাকক জেহেলত সোমাই দিলে জেহেলত যেতিয়া সোমাই দিয়া হ'ল গোটেই বন্ধ কৰি দিয়া হ'ল মন দিব প্ৰিয়সকল গোটেই বন্ধ কৰি দিয়া হ'ল সব গেটবিলাক বন্ধ কৰা হ'ল দৰ্জা সব বন্ধ কৰা হৈ গ'ল আৰু তেতিয়া তেওঁবিলাকে কি কৰিছে মাজ নিশা তেওঁবিলাকে ঈশ্বৰক প্ৰাৰ্থনা কৰিছে আৰু গীত গাইছে প্ৰেজ দ্য লৰ্ড মাজ নিশা আজি আপোনাৰ আৰু মোৰ ঈশ্বৰৰ গীত গোৱাৰ কোনো নিৰ্দিষ্ট সময় থাকিব নালাগে ঈশ্বৰৰ প্ৰশংসা কৰা কোনো এটা নিৰ্দিষ্ট সময় থাকিব নালাগিব আপুনি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবৰ কাৰণে আপোনাৰ কোনো এটা নিৰ্দিষ্ট সময় থাকিব নালাগিব যেতিয়াই আপুনি সময় দিব পাৰে ঈশ্বৰক তেতিয়া আপুনি আৰু মই সময় দিব লাগে তেওঁবিলাকে মাজ নিশা যেতিয়া গাইছে আৰু তেওঁবিলাকে প্ৰাৰ্থনা কৰিছে তেতিয়া অকস্মাৎ ভূমিকম্প হ'ল বুলি কৈছে ভূমিকম্প হৈ যোৱা তাত থকা যিমান দৰ্জাবিলাক খোল খাই গ'ল আৰু তেওঁবিলাকে ওলাই গ'ল তেতিয়া সেই যিজন গেট চকীদাৰ দাৰোগা মানুহ সেই মানুহজনে ভয় পালে দেখিছে ইয়াতো সব দৰ্জা বন্ধ আছিল তালা মৰা আছিল লক আছিল কিন্তু এই মানুহবিলাক কেনেকৈ ওলাই গ'ল তেতিয়া তেওঁ কি কৰিছে তেওঁ নিজকে হানি কৰিব বিচাৰিছে এতিয়াতো মোক মাৰিব এতিয়াতো মোক ধৰিব আৰু তেওঁবিলাকে মোক শাস্তি দিব মোতকৈ যিবিলাক ওপৰত আছে তেওঁবিলাকে মোক শাস্তি দিব তেতিয়া তেওঁ কি কৰিছে নিজকে নিজে তৰোৱাল লৈ তেওঁ নিজৰ আপোন ঘাতি হ'ব বিচাৰিছে আজি আমাৰ মানুহবিলাকো আছে নিজেই নিজৰ ভয়টো নষ্ট কৰিব বিচাৰে মাৰি পেলাব বিচাৰে দৰব খাব বিচাৰে সুইচাইড হ'ব বিচাৰে ফাঁচি হ'ব বিচাৰে প্লেনৰ আগত পৰিব বিচাৰে আজি সেই মানুহজনকো এনেকৈ আছে সেই দাৰোগা মানুহজন তেওঁবিলাকৰ কাৰণে কি কৰিলে তেওঁ আপোন ঘাতি হ'ব বিচাৰিছে তেতিয়া পৌল আৰু সিলে কৈছে আমি ইয়াতে আছো তুমি নিজকে হানি নকৰিবা আমি ইয়াতে আছো প্ৰেজ দ্য লৰ্ড আমি ইয়াতে আছো তুমি নিজকে হানি নকৰিবা আমাৰ লগত যিজন আছে তাক আমি তোমাক চিনাকি কৰাম নিশ্চয় তেওঁবিলাকে মনত ভাবিছে কাৰণ তেওঁবিলাকক যিশুৱে উদ্ধাৰ কৰিল কাৰণ তেওঁবিলাকক জীৱিত ঈশ্বৰে উদ্ধাৰ কৰিল আৰু সেইটো মতে কি হ'ল প্ৰিয়সকল গম পাইনে আপুনি আৰু মই গম পাইছো প্ৰিয়সকল তাত কি হ'ল সেইটো সময়তে আচৰিত ঘটনা ঘটিছে তেতিয়া তেওঁ চাকি ল'লে আন্ধাৰৰ সময়ত তেওঁ চাকি লৈ তেওঁ কি কৰিলে পোহৰ কৰিলে আৰু তেওঁবিলাকৰ ওচৰত কপি গৈছে বুলি কৈছে বাইবেল প্ৰেজ দ্য লৰ্ড কপি গৈছে দাৰোগা মানুহজনে আৰু তেওঁবিলাকক প্ৰশ্ন কৰিছে সুধিছে হে আপোনাসকল মই পৰিত্ৰাণ পাবৰ কাৰণে কি কৰিব লাগিব তেতিয়া তেওঁবিলাকে ক'লে মই উদ্ধাৰ পাব লাগিব মই উদ্ধাৰ পাবৰ কাৰণে কি কৰিম আপুনি আৰু ময়ো উদ্ধাৰ পাব লাগিব প্ৰিয়সকল পাপৰ পৰা উদ্ধাৰ পাব লাগিব ৰোগৰ পৰা উদ্ধাৰ পাব লাগিব সমস্যাৰ পৰা উদ্ধাৰ পাব লাগিব বেমাৰৰ পৰা উদ্ধাৰ পাব লাগিব আপোনাৰ বেয়া স্বভাৱৰ পৰা উদ্ধাৰ পাব লাগিব মদ খোৱা স্বভাৱ আছে অনেক বেয়া কামবিলাক কৰা স্বভাৱ আছে সেই স্বভাৱ চৰিত্ৰবিলাকৰ পৰা আপুনি আৰু মই উদ্ধাৰ পাব লাগিব সেই মানুহজনে তেওঁবিলাকক ক'লে সেই দাৰোগা মানুহজনে হে আপোনাসকল পাষ্টৰ মহোদয় পঢ়ি দিছে
পাচনি কৰ্ম 16 অধ্যায় আমি পঢ়িম 27 পদৰ পৰা আমি 30 পদলৈকে পঢ়িম আপুনি চকু বন্ধ কৰি ৰাখক আজি প্ৰভুৱে বহুত আশীৰ্বাদ কৰিব আপোনাৰ জীৱনত আপুনি আৰু মই আজি বহুত শক্তিবান নিজকে ঈশ্বৰৰ ওচৰত নত হ'বৰ কাৰণে পাচনি কৰ্ম 16 অধ্যায় আমি 27 পদৰ পৰা পঢ়িম শুনিব বাইবেলে কি কয় Praise the Lord, praise the Lord. Thank you, Jesus. তাতে ফাটেকৰ দাৰোগাই টোপনিৰ পৰা হাৰ পালে বন্দীশালৰ দুৱাৰ মুকলি হোৱা দেখিলে বন্দীয়াৰবোৰ পলাল বুলি তাত থকা মানুহবিলাক চব পলাল বুলি ভাবি তৰোৱাল ওলালে আপোন ঘাটি হ'বলৈ হ'বৰ কাৰণে উদ্ধত হ'ল কিন্তু পৌলে বৰ মাতেৰে ৰিঙাই ক'লে তুমি নিজকে হানি নকৰিবা তুমি নিজকে নষ্ট নকৰিবা আপুনি আৰু মই নিজকে নষ্ট কৰিছো আপুনি আৰু মই নষ্ট কৰিব বিচাৰিছো আজি ঈশ্বৰে সময় দিছে আপুনি নিজকে নত কৰক ঈশ্বৰৰ ওচৰত কিয়নো আমি আটাইবোৰ ইয়াতে আছো আমি কতো পলাই যোৱা নাই তেতিয়া তেওঁ চাকি খুজি ভিতৰলৈ লৰি আহি কপি পৌল আৰু চিলৰ আগত পৰিল পাছে তেওঁ তেওঁলোকক বাহিৰলৈ লৈ আহিছে সুধিলে হে আতাসকল পৰিত্ৰাণ পাবলৈ মই কি কৰিব তেওঁলোকে ক'লে প্ৰভু যীশুক বিশ্বাস কৰা তেহে তুমি আৰু এক বছৰ তুমি আৰু তোমাৰ ঘৰৰ সকলোৱে পৰিত্ৰাণ পাবা Praise the Lord. Amen. আজি আপুনি পৰিত্ৰাণ পাইছে এগৰাকী মহিলা হিচাপে আপোনাৰ মানুহজনে পৰিত্ৰাণ পাইছে নে নাই আপুনি এজন মানুহ পুৰুষ হয় আপোনাৰ স্ত্ৰী গৰাকী আপোনাৰ মানুহ গৰাকী উদ্ধাৰ পাইছে নে নাই আপুনি মা দেউতা হৈ উদ্ধাৰ পাই গৈছে আপোনাৰ মোৰ ল'ৰা ছোৱালী উদ্ধাৰ পাইছে নে নাই আপুনি ল'ৰা ছোৱালী হৈ আপুনি উদ্ধাৰ পাইছে মা দেউতাই উদ্ধাৰ পাইছে নে নাই প্ৰেইজ দ্য লৰ্ড সকলোৱে পৰিত্ৰাণ পোৱাটো ঈশ্বৰৰ বিচাৰে